বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ইয়াত চকীঘাটৰ পৰা আহিছোঁ চাংচাৰী। এইখিনি ভাল লাগিছে না? বহুত ভাল লাগছে। আজি প্ৰথম আহিলোঁ আৰু নতুন ষ্টাৰ্ট হৈছে পাৰ্কটো, বেছি দিন হোৱা নাই বাৰু। বহুত ভাল লাগিছে। ये बड़ी अच्छी बात कही है। হাই গাইজ, ৱেলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ নিউ আপডেট চাব পাৰিব। গাইজ, আজি মই আপোনালোকক দেখাম গুৱাহাটীত থকা নিউ পাৰ্ক। এটা ধুনীয়া পাৰ্ক, চাব পাৰে, ধুনীয়া ভিউ, ধুনীয়া নাজাৰা, একদম নিউ পাৰ্ক হয়। 1 তাৰিখত অপেনিং কৰিছে। আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰিব। ভিউ চাব পাৰে, কি ধুনীয়া ভিউ, ধুনীয়া নাজাৰা। অ' মাই গড, এইটো কি? এইটো বেলুন। ইয়াৰ ভিতৰত মানুহ সোমাব পাৰিব। গাইজ, এই পাৰ্কটো ক'ত আছে, পাৰ্কত কি কি সুবিধা আছে, আপোনালোকে এইটো য'ত গম পাব। ভিডিঅ'টো স্কিপ নকৰিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ, এইটো হ'ল টিকেট কাউণ্টাৰ। মানুহৰ ভিৰ চাব পাৰে। নতুন পাৰ্ক বুলি বহুত ভিৰ হয়। লোকেশ্যনটো হ'ল গুৱাহাটী আমিনগাঁও DC অফিচৰ ওচৰত। যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহে, শৰাইঘাট ব্ৰিজ পাৰ কৰি আমিনগাঁও ফুট ব্ৰিজৰ ডাউনত। গাইজ, মই টিকেট কাটিলোঁ। টিকেটৰ দাম অনলি 30 টকা। মই ভিতৰত এণ্ট্ৰি কৰিলোঁ। চাব পাৰে ভিতৰৰ ভিউ, কি ধুনীয়া ভিউ, ধুনীয়া নাজাৰা। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই যিমানলৈকে পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ইয়াত চকীঘাটৰ পৰা আহিছোঁ চাংচাৰী। এইখিনি ভাল লাগিছে না? বহুত ভাল লাগছে। আজি প্ৰথম আহিলোঁ আৰু নতুন ষ্টাৰ্ট হৈছে পাৰ্কটো, বেছি দিন হোৱা নাই বাৰু। বহুত ভাল লাগিছে ফুৰিখিনি। নতুন পাৰ্ক ন? নতুন পাৰ্ক। আপোনাৰ নামটো কৈ দিব। অলকা ৰায়। মোৰ লগত আৰু দুজনী আছে, বৌ আছে, ভণ্টি আছে। এইজনী আমাৰ বৌ। হাই বাইদেউ, বাইদেউ। গাইজ, এইসকল পাৰ্কৰ মেনেজাৰ দাদা, নমস্কাৰ। নমস্কাৰ নমস্কাৰ। ভালে আছে ন? আছোঁ দিয়া। চ' আপোনালোকে পাৰ্কটো কিমান তাৰিখত অপেনিং কৰিছিলে? আমি মে 1 তাৰিখৰ পৰা অপেনিং কৰিছোঁ। আৰু কাম এনে কি কি বাকী আছে? বহুত বাকী আছে। একচুৱেলি আমাৰ পাৰ্কখন কি হয়, চিলড্ৰেন প্লাছ এমিউজমেণ্ট পাৰ্ক হয়। এতিয়া সিফালে আপুনি দেখা পাইছে চাগে, এটা মাটি এটা পেলাই ৰখা হৈছে। তাত চইল টেষ্টিং এইবিলাক চব হৈ গ'ল। এতিয়া ইয়াত মানে নেক্সট মাহৰ পৰা কাম ষ্টাৰ্ট হ'ব এমিউজমেণ্ট। এইটো আপোনাৰ কলকাতা আৰু থাইলেণ্ডৰ ভিডিঅ'বিলাক চাগে পাৰ্কৰ ভিডিঅ'বিলাকত দেখিছে। এই ওপৰলৈ চব যায় যে, আৰু চকুৰ চব হ'ব মানে মীনা বজাৰত যে আমাৰ চকুৰিটো আহে যে, সেই তেনেকুৱা ধৰণৰ বস্তু হ'ব। আৰু এইফালে আমাৰ ইয়াত এই এৰিয়াটোত যিটো আছে, মানে যিটো হোৱাইটত আছে আপোনাৰ, সেই হোৱাইট পৰ্চনটোত বাচ্চা মানে খেলা এই গাড়ী চাড়ী এইবিলাক বহুত বস্তু আহিব। মানে স্পেচিয়েলি এখন আমি চিলড্ৰেনৰ কাৰণে বনোৱা হৈছে। বিশেষকৈ গুৱাহাটীত তেনেকুৱা স্পেচিয়েল চিলড্ৰেন বুলিবলৈ নাইতো। এতিয়া দীঘলী পুখুৰী হওক বা বাকী পাৰ্কবিলাকৰ অকণমান পৰিৱেশটো বেলেগ ধৰণৰ। তো ইয়াত মানে চিলড্ৰেন আনি মানে ইভিনিং টাইমত বহুত ধুনীয়াকৈ আপোনালোকৰ ফেমিলি বাচ্ছাবিলাকৰ কাৰণে মানে অলপ সুবিধা হওক আৰু এনেকুৱা। তাৰোপৰি ফুড কোৰ্টৰ কাম আছে। ফুড কোৰ্ট আহিব আছে। ইয়াত কোকোকোলাৰ ব্ৰেণ্ড আহিব, কোৱালিটি ৱাইল্ডছ আহিব, আৰু দুটামান ব্ৰেণ্ডো আহিব। ইয়াত আমি লোকেল ভেণ্ডৰ ৰখা নাই, চব ব্ৰেণ্ডৰে ৰখা হৈছে। কেলৈ মানে এটা কোৱালিটিত এটা মেইনটেইন হৈ থাকে বস্তুবিলাক। লোকেশ্যন ক'ত আছিলে? এইটো আমিনগাঁও। আপোনাৰ এইটো সন্মুখত এটা DC অফিচ আছে, দেখা পাইছে আমিনগাঁও DC অফিচ। এইটো DC অফিচৰ অপজিটতে। এইটো শৰাইঘাট লেক বুলি এনে ফেমাছেই হয় আগৰ পৰাই। তো সেই লেকৰ কিনাৰতে যিটো পাৰ্ক হয়, এই পাৰ্কখন আৰু প্লাছ লেক আছে, তাতে আমাৰ ব'টিং শ্বুটিং আছে, দেখা পাইছে চাগে। স্পীড বোট, পাণ্টন বোট, চাইকেলিং। এইটো এটা গোৱা ভাইব এটা। আপুনি এইফালে চাগে যদি দেখাই দিয়ে, মানুহখিনিয়ে দেখিব এটা কেনেকৈ মানে ইয়াত উপভোগ কৰে। তো ইয়াৰ ভাইবটো অলপ বেলেগ ধৰণৰ। ইভিনিং হ'লে এতিয়া গোটেই লাইটখিনি যেতিয়া জ্বলি যাব, অলপ বেলেগ ধৰণৰ হৈ যায়। এইটো লোকেশ্যন মানে আপুনি যদি শৰাইঘাট ব্ৰিজটো সেইফালৰ পৰা আহে, শৰাইঘাটৰ ব্ৰিজটো পাৰ কৰি আপুনি হয় ব্ৰিজটো, এই ব্ৰিজটো পাৰ কৰি এইটো আমিনগাঁও ফ্লাইঅভাৰ হয়। ফ্লাইঅভাৰ তলেদি DC অফিচ যোৱা ৰোডটোত আহি গ'লে ডাইৰেক্ট টাৰ্ণটো লোৱাৰ লগে লগে সন্মুখতে গেটখন পাব। গাইজ, মানুহৰ ভিৰ চাব পাৰে। বহুত মানুহ আছে। নতুন পাৰ্ক বুলি বহুত দূৰৰ পৰা মানুহ আহে। আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। 30 টকাৰ বিনিময়ত বহুত কিবা কিবি আছে। চাব লগা বস্তু বহুত আছে, বহুত ভাল লগা বস্তু আছে। গাইজ, আপোনালোকে আহক, নহ'লে পিছত মিছ কৰিব। নতুন পাৰ্ক, সোনকালে আহক, আহিলে ভাল লাগিব। মই চকীঘাট হিন্দুতি ঘোপাৰ পৰা। ভাল লাগিছে, প্ৰথমবাৰ আহিছোঁ, নতুনকৈ খুলিছে,
নতুন পাৰ্ক ন হয় নতুন পাৰ্ক মইনাক লৈ আহিছোঁ আজি আৰু তোমাৰ টোপনি গৈছে টোপনি গ'ল এতিয়া খেলি কিনে ভাগৰ লাগিছে হা মই জাইজনীৰ লগত আহিছোঁ মোৰ আৰু বা এজনীৰ লগত আহিছোঁ ৱাও এইটো এটা আনকমন নিউ লঞ্চ পানীৰ মাজত চাইকেল চলাই আছে আপোনালোকে আহক এনেকৈ চাইকেল চলাব পাৰিব পানীৰ মাজত গাইছ এই 12 স্পীড বোট নিউ পাৰ্ক নিউ স্পীড বোট ধুনীয়া ভিউ ধুনীয়া নাজাৰা মোৰ বহুত বেছি ভাল লাগিছে গাইছ নতুন পাৰ্ক সোনকালে আহক অলপ এনজয় কৰক গাইছ ঘৰত থাকিব নালাগে আপোনালোকে সকলোৱে আহক নতুন পাৰ্ক ধুনীয়া পাৰ্ক বৰ্তমান গৰম চলি আছে আপোনালোকে আহক ভাল লাগিব যদি আপোনালোকৰ ফেমিলি আছে ফেমিলিৰ লগত আহক বেছি ভাল লাগিব আৰু টিকেটৰ দাম বেছি নহয় মাত্ৰ 30 টকা অনলি 30 रुपीस ফুল এনজয় बात तो सही है গাইছ মই আছোঁ বৰ্তমান পাৰ্কৰ মাজৰ ভিউ চাব পাৰে ধুনীয়া ভিউ ধুনীয়া নাজাৰা গাইছ আমি বাহিৰত যাব নালাগে আমি কাশ্মীৰ যাব নালাগে আমাৰ গুৱাহাটীত ধুনীয়া পাৰ্ক আছে চ' আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব গাইছ পাৰ্কৰ মাজত এটা ধুনীয়া ৰাউণ্ড ডিজাইন বনাইছে বহুত ধুনীয়া লাগিছে লুকিং ভেৰি নাইচ মোৰ গুৱাহাটী যেন লগা নাই গোৱা যেন লাগিছে গাইছ নতুন পাৰ্ক ধুনীয়া পাৰ্ক গুৱাহাটীৰ ভিতৰত নাম্বাৰ 1 পাৰ্ক এনেকুৱা পাৰ্ক গুৱাহাটীত ক'তো নাই আপোনালোকে আহিলে চাব বহুত ধুনীয়া পাৰ্ক গাইছ আমিনগাঁও নিউ পাৰ্ক কেনেকুৱা লাগিল কমেণ্ট কৰিব আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব আজিৰ কাৰণে বাই বাই জয় হিন্দ জয় অসম